গুড মৰ্ণিং এভৰিৱান। মই যলৈকে যাওঁ বাবাক এনেকৈ লগত লৈ যাওঁ। আৰু আজি যিহেতু শাওণ মাহৰ তৃতীয়টো সোমবাৰ, গতিকে ৰাতিপুৱাই উঠিছোঁ, উঠি গা পা ধুই হোটেলৰ ৰুমতেই এনেদৰে বাবাক প্ৰণাম জনাই লৈছোঁ। ধূপ চাকি নাই বাৰু, সেয়াও বুজি পাওঁ। বাবাই মনৰ ভাৱেৰে স্মৰণ কৰিলে বাবা সন্তুষ্ট হয়। সেয়া মোৰ মনৰ ভাৱ বাবাই বুজি পায়। গতিকে এই মধুৰিটো মই ঘৰৰ পৰাই লৈ আহিছিলোঁ পিছে, গতিকে তাকেই বাবাক আজি আগবঢ়াই এতিয়া বাবাক প্ৰণাম জনাইছোঁ। কৰ্পূৰ গৌৰম কৰুণাৱতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰহাৰম সদা বসন্तं হৃদয়ারবিন্দে ভবং ভবানী সহিतं নমামি ভবং ভবানী সহিतं নমামি। এতিয়া 5 বাজিবলৈ 15 মিনিট আছে আৰু আমি জামিয়াত এটা আদিয়োগী শিৱ মন্দিৰ আছে। আজি যিহেতু শাওণ মাহৰ সোমবাৰ, আমি তালৈ যাম। তাৰ আগতে ৰুমতে বাবাক কেনেদৰে প্ৰণাম জনাই লৈছোঁ আপোনালোকক দেখাম মন্দিৰটো। প্ৰথম মন্দিৰতে যাম আৰু ৰাতিপুৱাই, আৰু তাত ছানৰাইজটো চোৱা হয়। সেই মন্দিৰটোৰ ছানৰাইজ পইণ্ট আছে। গতিকে আমি আজি বাবাৰ ওচৰলৈ যাম আৰু তাৰ পৰাই ছানৰাইজ চাম আৰু আপোনালোককো দেখাম।